শেষ হোৱা নাই, চলি আছে আৰু বাকী আছে, কাৰণ গোটেইবিলাক ৰাজ্য হ'ব লাগিব নহয়। গতিকে পৰ্যায়ক্ৰমে চলি আছে আৰু যেতিয়া সম্পূৰ্ণ হ'ব আনুষ্ঠানিকভাৱে তেতিয়া ঘোষণা কৰিব। নাই, গোটেইবিলাকৰে মই কওঁ যে আমাৰ এটা দলৰ নিয়ম এটা আছে। সম্পূৰ্ণ যেতিয়া গোটেই প্ৰক্ৰিয়াটো হ'ব তাৰপিছত তেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশত গোটেই ৰাজহুৱা হ'ব গোটেই কথা। ব্যাপকভাৱে চৰ্চা হৈছে, বিশেষকৈ সংবাদ মাধ্যমে মৰমতে বেছিকৈ চৰ্চা কৰি আছে নহয়। কিন্তু গোটেই বিষয়টো মই আকৌ ক'লোঁ আপোনালোকক যে ৰাষ্ট্ৰীয় সমিতিৰ যিটো নীতি নিয়ম অনুযায়ী কথাবিলাক ৰাজহুৱা হ'ব। সেইটোতো আপোনালোকে যেতিয়া ৰাজহুৱা হ'ব তেতিয়া সকলোবিলাক কথা স্পষ্টভাৱে জানিব পাৰিব, কাৰণ ৰাইজক আস্থাত লৈহে কাম কৰা হয় আৰু নিৰ্বাচনটো প্ৰকৃতাৰ্থত ৰাইজে মূল ভূমিকা পালন কৰে আৰু প্ৰাৰ্থীসকল নিমিত্ত মাত্ৰ, আৰু ৰাইজৰ সহযোগতে সকলো কাম শৃংখলাবদ্ধভাৱে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰে।